নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বিহু নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশ। এই ইউনিটটোৰ অনুশীলনৰ প্ৰশ্নসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি এই অনুশীলনটোৰ বা ইউনিটটোৰ যিখিনি ভিতৰুৱা প্ৰশ্ন, এই ভিতৰুৱা প্ৰশ্নৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু এই ইউনিটটোৰ অনুশীলনৰ প্ৰশ্নসমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, পথাৰ বিহু বুলিলে কি বুজা? পথাৰ, অৰণ্য আৰু নদীৰ পাৰে আছিল কৃষিজীৱী মানুহৰ বিচৰণ ভূমি। সেই সময়ত প্ৰকৃতিয়ে আছিল মানুহৰ সকলো আশা ভৰসা আৰু সকলো কল্পনাৰ প্ৰথম আৰু শেষ আশ্ৰয়। সেই সময়ত অসমত বাস কৰা লোকসকলৰ জীৱন আছিল প্ৰকৃতি নিৰ্ভৰশীল। এটা সময়লৈকে পথাৰ, অৰণ্য, পৰ্বত, পাহাৰ, নদ নদী, জীৱ জন্তু, চৰাই চিৰিকটিৰ মাজতে লোকজীৱন অতিবাহিত হৈছিল আৰু প্ৰকৃতিৰ পৰা জীৱন আৰু জীৱিকাৰ সকলো সম্পদ আহৰণ কৰিছিল। তাতেই প্ৰথমে গাইগুটীয়াভাৱে মনৰ পৰা নিগৰি অহা ভাৱৰাশিৰ গুণগুণনি উঠিছিল। সেই ভাৱৰাশি আছিল বিভিন্ন বিষয়ক। প্ৰাধান্য পাইছিল প্ৰকৃতি, সৃষ্টি, প্ৰেম, মিলন আৰু বিৰহৰ ভাৱে। এই গীতসমূহ প্ৰধানতঃ 4টা শ্ৰেণীত ৰচনা কৰিছিল। বিহুগীতবিলাক প্ৰথমতে অকলে অকলে নদীৰ পাৰত বা পথাৰৰ মাজত, জৰীয়া আহঁতৰ তলত বা অৰণ্যৰ মাজত লংলঙীয়া বাটৰ মুক্ত কণ্ঠেৰে গাইছিল। সেই গীত লগৰীয়াৰ আগত গাই শুনাইছিল। লগৰীয়াসকলেও গাইছিল। ইজনৰ পৰা সিজনলৈ মুখ বাগৰিছিল। এটা সময় পৰা এই গীতসমূহ সমূহীয়াকৈ ৰঙালী বিহুৰ গীত নাচৰ অনুষ্ঠানকেইটাত পৰিৱেশন কৰিছিল আৰু সেইবাবে পৰৱৰ্তী কালত নাম দিয়া হৈছিল বিহুগীত। ছন্দ ৰাখি হাত চাপৰিও বজাই গাইছিল। হাত চাপৰিৰ ছন্দৰ লগতে হাত ভৰিৰ ছন্দ মিলাই নাছিল। সেই নাচৰ আপোনা আপুনি শৰীৰৰ ভংগীমা যুক্ত হৈছিল। পৰৱৰ্তী কালত সেই নাচক নাম দিয়া হ'ল বিহু নাচ। দ্বিতীয় প্ৰশ্ন, গৃহস্থৰ চোতালত বিহু বুলিলে কি বুজা? পথাৰৰ বিহু শৃংখলিত হৈ গৃহস্থৰ চোতাললৈ আহিল। পথাৰত গাই থকা প্ৰেম, মিলন, বিবাহ, সম্ভোগৰ বতৰাৰ গীতসমূহ পোনছাটেই গৈ গৃহস্থৰ চোতালত পৰিৱেশন কৰিবলৈ বিহুৱা ৰাইজে হয়তো দ্বিধাবোধ কৰিছিল। সেইকাৰণে হয়তো স্বৰ্গদেউৰ চোতালত বা গৃহস্থৰ চোতালত বিহু পৰিৱেশন কৰাৰ পূৰ্বে ঘোষাপদ পৰিৱেশন কৰাৰ নিয়ম সৃষ্টি কৰা হ'ল। মুখে মুখে ৰচনা কৰিলে অনেক ঘোষাপদ। ঢোলৰ বাদ্যত ন ন চেও চাপৰ ৰচিত হ'ল। তদুপৰি বিহু নামলৈ নতুন নতুন বিষয় আহিল। ঈশ্বৰৰ উপাস্য দেৱ দেৱীক ভক্তিৰ ভাৱ প্ৰকাশ কৰা আৰু গৃহস্থ বা স্বৰ্গদেউক সন্মান প্ৰদৰ্শন কৰা গীত মাত ৰচিত হ'ল। প্ৰথমে প্ৰণামো আই সৰস্বতী, দ্বিতীয় প্ৰণামো হৰি, তৃতীয় প্ৰণামো ঘৰৰে গৃহস্থ, থৰি যাওঁ নামৰে গুৰি। প্ৰশ্ন নম্বৰ 3, বিহুত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ বিষয়ে লিখা। উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বিশাল অৱদানৰ ফলস্বৰূপে অসমৰ সাংস্কৃতিক সামাজিক জীৱনৰ আমূল পৰিৱৰ্তন হৈছিল। সাধাৰণ অনুভৱেৰে অনুমান কৰিব পাৰি যে তাৰ কেইবাশ শতিকাৰ আগৰ পৰা অসমত বিহু আছিল। যেতিয়া অসমত মঠ মন্দিৰ আছিল, পূজা সেৱা চলিছিল, থান দেৱালয় আছিল। প্ৰাচীন কামৰূপত খ্ৰীষ্টীয় 4ৰ্থ-5ম শতিকাত অসমত নটীনাচ বা দেৱদাসী নৃত্যৰ উদ্ভৱ হৈছিল আৰু খ্ৰীষ্টীয় 9ম-10ম শতিকাত দেৱদাসী পৰম্পৰাই পূৰ্ণ বিকাশ লাভ কৰিছিল। ইয়ে প্ৰমাণ কৰে যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বহু শতিকাৰ আগৰে পৰা কেৱল বিহুৱে নহয়, দেৱদাসী, ওজাপালি আদি অনেক লোক আৰু শাস্ত্ৰসন্মত নাচ অসমত বিদ্যমান আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ শিষ্য শ্ৰীমন্ত মাধৱদেৱে তেৰাসৱৰ সৃষ্টিসমূহৰ থলুৱা সংস্কৃতিৰ সংমিশ্ৰণ ঘটাইছিল। শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন পাঠৰ সুৰত বিহু নামৰ সুৰ ধ্বনি প্ৰতিধ্বনি হৈছিল বুলি আৰু সেইদৰে কীৰ্তন পাঠৰ সুৰৰ দ্বাৰা বিহু নামৰ সুৰ প্ৰভাৱান্বিত হৈছিল বুলি ধাৰণা কৰাৰ স্থল আছে। শ্ৰী মাধৱদেৱে দেৱদাসী নাচৰ আধাৰতে
চালি নাচ সৃষ্টি কৰিছিল। অসমত যেতিয়া বৈষ্ণৱ সংস্কৃতি আকাশ বতাহ মুখৰিত কৰিলে আৰু যেতিয়া পথাৰত হাল কোৰ বাই থকা বিহুপ্ৰাণ চহাসকলে একান্ত মনে বৈষ্ণৱ সংস্কৃতি গ্ৰহণ কৰিলে, সেই যোগসূত্ৰতে হয়তো বিহুলৈ বা বিহু নামলৈ বা বিহুৰ ঘোষাপদলৈ কৃষ্ণ হৰি ৰাম গোবিন্দ ৰায় ৰাম আদি শব্দসমূহ আহিবলৈ ধৰিলে। তদুপৰি কোনো কোনো গাঁৱৰ বিহু দলে কীৰ্তনৰ ঘোষাপদো গাবলৈ ল'লে হুঁচৰিৰ ঘোষাপদ হিচাপে। একেদৰে বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত হুঁচৰিৰ আশীৰ্বাদ লৈ জয় হৰি বোলা জয় ৰাম বোলা ধ্বনিৰে প্ৰৱেশ ঘটিল আৰু সৰ্বত্ৰ প্ৰচলিত হ'ল। চতুৰ্থ প্ৰশ্নটো হৈছে বিহুত ৰাজকীয় বা ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ বিষয়ে লিখা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে বিহুৱে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰে। এইগৰাকী মহান স্বৰ্গদেউৰ দিনতে পথাৰৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে আৰু অংশগ্ৰহণকাৰী হুঁচৰি দলক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে। এইজনা স্বৰ্গদেৱে বিহুৰ দিনা হুঁচৰি দলৰ সন্মুখত মূৰ দোৱাই আশীৰ্বাদ লোৱাৰ ৰীতি প্ৰৱৰ্তন কৰি ৰজাতকৈ যে ৰাইজ ডাঙৰ প্ৰতিপন্ন কৰে। কেৱল বিহু বুলিয়েই নহয়, এইগৰাকী স্বৰ্গদেউৰ ৰাজত্বকালত অসমলৈ পশ্চিমৰ পৰা কলা সংস্কৃতিৰ এটা বিৰাট ঢৌ বাগৰি আহে। শিল্প, সংগীত, নৃত্য, চিত্ৰাংকন, স্থাপত্য আৰু লগতে আন নানা কামত যোগ দিবৰ বাবে ভাৰতৰ অন্য ৰাজ্যৰ নানা ঠাইৰ পাৰদৰ্শী মানুহক বংগৰ মাজেদি আহি ৰাজধানী ৰংপুৰত উপস্থিত হয়। স্বৰ্গদেৱে ৰংপুৰতেই যেন অসমৰ এটা নতুন যুগৰ সূচনা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই এফালে যেনেকৈ ভাৰতৰ হিন্দুস্তানী সংগীত অসমত চৰ্চাৰ বাবে পোষকতা কৰিছিল, আনফালে তেনেকৈ অসমৰ বহাগ বিহুৰ গীত নাচৰ অনুষ্ঠানলৈও ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰংঘৰৰ বাকৰিৰ পৰা বিহু গৈ স্বৰ্গদেউ আৰু ৰজা ডাঙৰীয়া আৰু বিষয়াবৰ্গৰ চোতালত প্ৰদৰ্শিত হ'ল। বিহুৱে লাভ কৰিলে ৰাজকীয় মৰ্যাদা। প্ৰশ্ন নম্বৰ 5, কুটুম বিহু কি? বহাগৰ দ্বিতীয় দিনটো কুটুম বিহু হিচাপে পালন কৰা হয় আৰু সিদিনাৰ অৱশ্যে পালনীয় লোকচাৰটো হৈছে বিবাহিত স্ত্ৰী পতিসহ মাকৰ ঘৰলৈ যায় আৰু পিতৃ মাতৃকে মুখ্য কৰি সম্বন্ধীয়সকলক সম্বন্ধ অনুসৰি সেৱা সৎকাৰ কৰেগৈ আৰু মৰম চেনেহ আৰু উপহাৰ প্ৰদান কৰে। আপোন সম্বন্ধীয় মিতিৰ কুটুমৰ ঘৰলৈ বিহু খাবলৈ যোৱাটো এইটো দিনত পালনীয় লোকচাৰ বুলি গণ্য কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে চেৰা বিহু। বহাগৰ ষষ্ঠ দিনাখন চেৰা বিহু বা বিহু উৰুৱা অৰ্থাৎ 7 বিহুৰ শেষৰ দিনাখনৰ বিহু। হুঁচৰিকে ধৰি বিহুৰ সকলো প্ৰকাৰৰ গীত নাচ আৰু ৰং ধেমালিৰ অনুষ্ঠানৰ যথাৰীতি সামৰণি পেলায় কৃষি কৰ্মত আত্মনিয়োগ কৰিবলৈ সংকল্পবদ্ধ হয়। সিদিনা গৃহস্থৰ চোতালৰ পৰিৱৰ্তে এক ৰাজহুৱা স্থানত বহু সময় ধৰি হেঁপা পহুলুৱাই বিহু মাৰে। ঢোলৰ মাৰি গছলৈ দলিয়াই দিয়াৰ পৰা সেইবেলিৰ বিহুৰ ঢোল নবজাবলৈ মন বান্ধে। কোনো ঠাইত ঢোল ফুটুৱাই দিয়াৰ আৰু টকা ভাঙি পেলোৱাৰো তথ্য পোৱা যায়। গাভৰুসকলেও গছৰ তলৰ বিহু সামৰে। বিহু সামৰোতে তেওঁলোকে বিহু খোলাত অৱস্থিত গছত গামোচা বান্ধে আৰু টকা গগনা দলিয়াই পেলায়।